ৰাজ্যজুৰি এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক তৎপৰতা গাঁৱে ভূঞে ভোটাৰৰ মন জয়ৰ বাবে সোমাই পৰিছে প্ৰাৰ্থী নেতাকৰ্মী গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত অথবা জিলা পৰিষদ দখলৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বিজেপি মিত্ৰজোঁটে আনহাতে মতানৈক্য সংঘাতৰ মাজেদি বিজেপিক প্ৰতিৰোধৰ চেষ্টা কৰিছে বিৰোধীয়ে 2026ৰ ছেমিফাইনেল হিচাপে বিবেচিত এই পঞ্চায়ত নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে নামি পৰিছে প্ৰতিটো ৰাজনৈতিক দল পঞ্চায়ত নিৰ্বাচনক লৈ সজাগ হৈছে ভোটাৰসকলো দীৰ্ঘদিন উন্নয়ন নোহোৱা এলেকাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে আৰু এই মুহূৰ্তত আমি বিহপুৰীয়াৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিম বিহপুৰীয়াত পঞ্চায়ত নিৰ্বাচনক লৈ কেনে ধৰণৰ তৎপৰতা কেনে ধৰণে শাসক বিৰোধী সাজু হৈছে এই সন্দৰ্ভত আমাক সবিশেষ জনাব জগত বৰাই আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ শাসক বিৰোধী সকলোৱে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মই উপস্থিত বিহপুৰীয়াৰ বদতিত আৰু বদতিৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ মোৰ সহযোগে দেখুৱাব যে এইদৰে শাসকীয় মিত্ৰজোঁটে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে স্থানীয় বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ লগতে জিলা পৰিষদৰ লগতে পঞ্চায়তৰ প্ৰাৰ্থীসকলে এইদৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে আমাৰ লগত বিহপুৰীয়াৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ লগতে জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকী আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম কেনেকুৱা পৰিৱেশ একদম উৎসাহজনক গধূলি মুধূলি আৰু এইটো অবিস্মৰণীয় এটা মানে অভিযান চলিছে মোৰ যোৱা 17 তাৰিখৰ পৰা আজি তৃতীয়টো বিহপুৰীয়া জিলা পৰিষদলৈ প্ৰথম আহিলোঁ ইয়াৰ মুখ্য কাৰ্যালয় দ্বাৰ 5 আলিত উদ্ঘাটন কৰিলোঁ লোকে লোকৰায়ণ হৈছে আৰু বদতিলৈ আহোঁতে ৰাইজে যি উৎসাহ যি উদ্দীপনা দেখিছোঁ ইয়াত বিহপুৰীয়া জিলা পৰিষদৰ এতিয়া প্ৰতিযোগিতা চলিছে 4টা জিলা পৰিষদ কোনে কিমান বেছি আশীৰ্বাদ ৰাইজৰ পৰা অংগ কৰিব পাৰে আৰু বিহপুৰীয়া যে ফাৰ্ষ্ট আজি বদতিয়ে তাকে প্ৰমাণ কৰিছে বিহপুৰীয়া ফাৰ্ষ্ট আমি এখন সুৰক্ষিত এখন বিকশিত এখন সমৃদ্ধিশালী ৰাইজৰ আদৰ্শ পঞ্চায়ত গঠন কৰিবৰ বাবে বিধায়কৰ ৱাৰ্ডে আশীৰ্বাদ যাত্ৰা আৰু এই আশীৰ্বাদ যাত্ৰা হৰাই লৈ আজি বদতিবাসীৰ ওচৰলৈ আহিছোঁ বদতিবাসীক মই ইয়াৰ পৰাই সেৱা ধৰিছোঁ আৰু আমি গ্ৰাম্য উন্নয়নৰ যি বিকাশ ত্বৰান্বিত কৰিবৰ বাবে মই আকৌ কৈছোঁ এখন বিকশিত এখন সুৰক্ষিত সমৃদ্ধিশালী ৰাইজৰ আদৰ্শ পঞ্চায়ত গঠন কৰিবৰ বাবে এই আশীৰ্বাদ যাত্ৰাত সকলো শ্ৰেণীৰ ৰাইজে লোকাৰণ্য হৈছে বিৰোধীৰ ভূমিকা কেনেকুৱা বিৰোধী শূন্য কৰাটোৱে আমাৰ লক্ষ্য বিৰোধী শূন্য কৰি বিজেপি অগপ গণশক্তি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক আমি বিৰোধী শূন্য কৰি যাতে বিজয় মালা যাতে ৰাইজে পিন্ধায় তাৰ বাবে ৰাইজে ঘৰে ঘৰে নাগৰিকে সম্পৰ্ক অভিযান আশীৰ্বাদ যাত্ৰা আৰু মই ইয়াৰ পৰাই বিহপুৰীয়া সমষ্টিৰ ৰাইজক আকৌ আমাৰ ববতী এই চাঙিনী সত্ৰৰ এই পবিত্ৰ থানৰ পৰা ৰাইজক সেৱা ধৰিছোঁ আমাৰ বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক যাতে তেওঁলোকে আশীৰ্বাদ দি আদৰ্শ আৰু বিকশিত গাঁও গঢ়াত যাতে সকলোৱে অংশগ্ৰহণ কৰে ধন্যবাদ আমাৰ লগত জিলা পৰিষদৰ প্ৰাৰ্থী খগেন হাজৰিকা আছে বিহপুৰীয়া এটা ইতিহাস আছে যে জিলা পৰিষদৰ প্ৰতি বছৰ কংগ্ৰেছে জিকে এইবাৰ কিন্তু পৰিৱেশ সুকীয়া দেখিছোঁ আমাৰ বিহপুৰীয়া এতিয়া উন্নয়নৰ যিটো ধাৰা উন্নয়নৰ ধাৰাৰ ওপৰত আৰু কংগ্ৰেছৰ কোনো কথা নাহে কংগ্ৰেছৰ একেবাৰে শূন্য কাৰণ কংগ্ৰেছৰ যিজন কেণ্ডিডেটক দিছে সেইজন যোৱাবাৰো হাৰিছে পঞ্চায়ত সভাপতি এইবাৰ আৰু জিকাৰ কোনো কিবা কথা থাকিবই নোৱাৰে মানুহ নাই কাৰণে তেখেতসকলে সেইজনক দি তেওঁলোকে দায় সাৰিছে গতিকে আগন্তুক পঞ্চায়ত নিৰ্বাচন আমাৰ জয় হ'বই আৰু সকলো ৱাৰ্ড সদস্যৰ পৰা ধৰি আমাৰ সকলো কাউন্সিলাৰ জয়যুক্ত হ'ব আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিটো উন্নয়নৰ ধাৰা তাক কোনো কম্প্ৰমাইজ কৰিব নোৱাৰে জিলা পৰিষদৰ সংখ্যালঘু ভোটাৰে বিহপুৰীয়া জিলা পৰিষদত এক নিৰ্ণায়ক ভূমিকা লয় কিবা আজিকালি সকলো মাইনৰিটি ৰাইজৰ এটা ধাৰণা আছে যে উন্নয়ন প্ৰধান লক্ষ্য উন্নয়ন নহ'লে ক'তো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যিখিনি উন্নয়ন বিতৰণ আৰু ন্যায় নিযুক্তি দিছে সেইখিনি ক্ষেত্ৰত আৰু কোনো বেলেগ কথা আহিব নোৱাৰে গতিকে আপোনাৰ সকলো ক্ষেত্ৰতে আমাৰ উন্নয়নৰ ইছ্যুটোৱেই হৈছে প্ৰচাৰ ধন্যবাদ জনাইছোঁ এয়া আছিল বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ আৰু সকলোৱে যিহেতু মিত্ৰজোঁট কেনেধৰণে নিৰ্বাচনৰ বাবে সাজু হৈছে আপুনি সবিশেষ জনালে পুনৰবাৰ ধন্যবাদ